উদ্দেশ্যটো নিশ্চয় প্ৰাসংগিক হৈছে আৰু আমাৰ কাৰণে বেছি প্ৰাসংগিক হৈছে। লগতে আমি এগৰাকী সাংসদ সংসদৰ মজিয়াত পাইছোঁ, লোকসভাত পাইছোঁ, ৰাজ্যসভাত আছে। ৰাজ্যসভাত যোৱাবাৰ যেতিয়া আমি 2000 আপোনালোক আটাইকে দলীয় ভাষণ জনাইছোঁ। নিৰ্বাচনৰ সময়ত আহিছিলোঁ, কিন্তু নিৰ্বাচনৰ পিছত আপোনালোকে এটা ডাঙৰ পৰিষদ দলৰ আপোনালোক আটাইৰে পৰিচিত আমাৰ সমষ্টিৰ সভাপতি বিজয় ডাঙৰীয়া, দলৰ সন্মানীয় জ্যেষ্ঠ সাধাৰণ সম্পাদক ভূপেন্দ্ৰ ডাঙৰীয়া, সংসদলৈ নিৰ্বাচিত কৰাৰ পাছত মই আহিব পৰা নাই আৰু মই ভাবিলোঁ, মই যোৱাকালি ৰাতি মই ফোন কৰিলোঁ বিজয় ডাঙৰীয়াক, তেখেত বুকুৰ হৈছিল। মই ভাবিছিলোঁ ৰাতিপুৱা আকৌ নেকি পাহৰি গ'ল নেকি, কিন্তু টোপনি উঠা মুখাতে ফোনটো ধৰিছে। আপোনালোকক এনেদৰে মই পাম বুলি ভবাই নাছিলোঁ। আমাৰ প্ৰসিদ্ধ বিভিন্ন দায়িত্বত থকা যথেষ্টখিনি আছে, পাই অত্যন্ত আনন্দিত হৈছোঁ। মই পোনপ্ৰথমে আপোনালোক আটাইকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ এই কাৰণেই যে আপোনালোকে প্ৰথমে বিচৰা নাছিল, কাৰণ 1985 চনৰ পৰা মণিভূষণ চৌধুৰী ডাঙৰীয়াই আপোনালোকৰ আন্তৰিকতাৰ বাবে বঙাইগাঁও বিধানসভা সমষ্টিৰ পৰা বিজয় ধ্বজা উৰাবলৈ সক্ষম হৈছিল। তেখেত লোকসভালৈ গ'ল। আমি গৌৰৱবোধ কৰিছোঁ সেইকাৰণে যে সংসদৰ মজিয়াত গৈ মণিভূষণ চৌধুৰী ডাঙৰীয়া ৰাজ্যখনৰ এটা জ্বলন্ত সমস্যা, বান কৰা খহনীয়া সমস্যা, এই সমস্যাটোক আৰু অন্যান্য কেতবোৰ বলিষ্ঠভাৱে উত্থাপন কৰিছে। উপ নিৰ্বাচন সমাগত বঙাইগাঁও বিধানসভা সমষ্টিৰ লগতে আৰু 4টা সমষ্টিত উপ নিৰ্বাচন অৱশ্যম্ভাৱী হৈ পৰিল, যিহেতু সংশ্লিষ্ট সমষ্টিকেইটাৰ বিধায়কসকল এইবাৰ লোকসভালৈ নিৰ্বাচিত হৈছে। আপোনালোকে জানে যে বঙাইগাঁওটো আমাৰ দীৰ্ঘদিন ধৰি দখলত আছে অসম গণ পৰিষদ দলৰ। 85 চনৰ পৰা ধাৰাবাহিকভাৱে মণিভূষণ চৌধুৰী ডাঙৰীয়াই বিজয় ধ্বজা উৰাবলৈ সক্ষম হৈছে। বঙাইগাঁও অসম গণ পৰিষদৰ দুৰ্গ। বাকী কৰ্মীসকলক আজি মই লগ পালোঁ, সমষ্টি সমিতিৰ সভাপতি আৰু অন্যান্য যিসকল আছে, ভূপেন্দ্ৰ ডাঙৰীয়া আছিল, শৈলেন চৰকাৰ, এনেকৈ প্ৰায়বিলাক মহিলা পৰিষদ, কেইটা ভাতৃ ভগ্নী সংগঠনৰ কৰ্মকৰ্তা। ডেফিনেটলি মই আশা কৰিছোঁ যে ইয়াত এইবাৰ ৰিজাল্ট অবিশ্বাস্যভাৱে ইয়াত ভাল হ'ব। ভাল আগতে বিকল্প বিচাৰোঁতে কিবা অসুবিধা হৈছে নাই? একো অসুবিধা হোৱা নাই, একো অসুবিধা নাই, এতিয়ালৈকে আবেদন কৰা নাই। চৰ্চা চলিছে, কেইবাটা নাম ডিপ্টিম হৈছে, চৰ্চা চলে, আপোনালোকে সংবাদ মাধ্যমত চলাই দিয়ে। আৰু চলেন দেখোন আছেই, এখন ইমান ধুনীয়া গামোচা এখন দিছে, কথা বতৰা পাতিছে। আমাৰ কোনো বিসম্বাদ নাই, উই আৰ অল ওৱান। আমাৰ দলটোৱে ৰাজ্যখনত একমাত্ৰ ৰাজনৈতিক দল য'ত যি সংঘবদ্ধ, ঐক্যবদ্ধ, আৰু সেইটোৱে আমাৰ মূল সম্পদ আজিৰ দিনত। গতিকে ইয়াত আমি ভালে সংখ্যক ভোটৰ ব্যৱধানত আমি ইয়াত জয়লাভ কৰিম।
2026 মিত্ৰতা নিশ্চয় নাথাকিব। হা 2026 ইলেকশ্যনত 2026 কথাটো কেনেকৈ ক'ম? ইমান দীঘলীয়া দিন আমি এতিয়া বিজেপিৰ লগত মিত্ৰতাত 96 চনত যেতিয়া চৰকাৰ আহিছিল তাৰ শেষৰ ফালে হৈছিল, বোধকৰো 99 মানত নেকি, আকৌ মাজত ব্ৰেক হৈছে, আকৌ হৈছে। বিজেপি পুৰণা মিত্ৰ অসম গণ পৰিষদ দলৰ, গতিকে 16 চনত আমি মিত্ৰতা কৰিছিলোঁ। আকৌ 21ত নিৰ্বাচনৰ আগে আগে আমি বহিছোঁ, কথা বতৰা পাতিছোঁ, ক'ত কি হ'ব নহ'ব। ইমান আগতীয়াকৈ কেনেকৈ BTR নিৰ্বাচনত কিন্তু PPLৰ সৈতে মিত্ৰতা নাথাকিব বুলি কৈছে। আজি BTR ফাউণ্ডেশ্যন ডে আছিল, 9th ফাউণ্ডেশ্যন ডে। মই গৈছিলোঁ, খুব সংঘবদ্ধভাৱে আজি তেওঁলোকে সুন্দৰভাৱে তাত ফাউণ্ডেশ্যন ডে অনুষ্ঠিত কৰিছে। মই এই সম্পৰ্কে ডিটেইলছ একো ক'ব নোৱাৰিম। ঠিক আছে।